আজি পুৱাৰ ভাগত বজালী জিলাত ভোট গণনা সমাপন হৈ গৈছে আৰু বজালী জিলাৰ যি ৫টা জিলা পৰিষদৰ সমষ্টি আছিল তেওঁলোকৰ ভোট গণনা আজি সমাপন হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ টাপা অঞ্চলত। এইটো অঞ্চল হ'ল গলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত। গলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত টাপা অঞ্চলত এগৰাকী প্ৰাৰ্থী আমাৰ সৈতে উপস্থিত আছে। তেওঁ জয়যুক্ত হৈছে। তেওঁ হ'ল নিৰ্দলীয় প্ৰাৰ্থী। তেওঁ এগৰাকী মহিলা প্ৰাৰ্থী হয় আৰু এইবাৰ ইলেকশ্যনত মহিলা প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰা দেখা গৈছে। বিশেষকৈ বজালী অঞ্চলত বিভিন্ন পৰ্যায়ৰ লোকে সমাগম কৰি মহিলা প্ৰাৰ্থীসকলক আগুৱাই নি এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে আৰু কালি যি ভোটদানৰ ফলাফল ঘোষণা কৰা হৈছে তাতো বহু মহিলাই জয়যুক্ত হোৱা পৰিলক্ষিত হৈছে। সেয়েহে এগৰাকী মহিলা প্ৰাৰ্থীৰ সৈতে মই কথা হ'বলৈ চেষ্টা কৰিম। তেওঁৰ মনৰ অনুভৱ কি, তেওঁ যিহেতু জয়যুক্ত হৈছে এক ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁ জয়যুক্ত হৈছে বজালীৰ গলীয়া পঞ্চায়তৰ অন্তৰ্গত টাপা ৱাৰ্ডৰ পৰা তেওঁ জয়যুক্ত হ'বলৈ সক্ষম হৈছে। তেওঁৰ মনৰ অনুভৱ জানিব চেষ্টা কৰিম আমি। প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ দিনটোত আপুনি যিহেতু জয়যুক্ত হ'বলৈ সক্ষম হৈছে টাপা ৱাৰ্ডৰ পৰা, কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জিতা দাস। মই বজালী জিলাৰ ৩ নং গলীয়া গাঁও পঞ্চায়তৰ টাপা ৯ নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী হিচাপত এইবাৰ পঞ্চায়ত নিৰ্বাচনত নিযুক্ত হৈছিলোঁ আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ ভোটত মোক ৰাইজে বিপুল সঁহাৰিত মোক জয়যুক্ত কৰিছে। সেই আশা মানে মোৰ বহুত ভাল লাগিছে আৰু বহুত ভোটত মোক ৰাইজসকলে মানে এই ভোটত জয়যুক্ত কৰিছে। হেৰিটো মানে আপুনি ক'ব বিচাৰিছে যে যি সহযোগিতা লাভ কৰিছে সেইটোত মই মানে বহুত সুখী, বহুত মানে বিপুল ভোটত মই জয়যুক্ত হৈছোঁ। সেইবাবে মই গোটেই ৰাইজক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। মই জানিব বিচাৰিম যে আপুনি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কিয় হ'ল? ৰাজনীতিৰ প্ৰতি আকৰ্ষিত মানে আপোনালোকে সকলোৱে জানে আগতে আমাৰ মহিলাবিলাক কোনো তাৰমানে কামত আগবঢ়া নাছিল। এতিয়া আমাৰ দিনবিলাক সময়ত সকলোবিলাক কাম আমাৰ বেলেগ হৈ গৈছে। সেইকাৰণে এইবাৰ আমাৰ নাৰীবিলাক ওলাই আহিছে আৰু মোকো বহুত সঁহাৰি কৰিছে আমাৰ মহিলাসকলে। সেইবাবে ময়ো এইবাৰ নাৰী বুলি ভাবি মই একো দুৰ্বল অনুভৱ কৰা নাই আৰু সেইবাবে মই এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিম বুলি আগবাঢ়িছিলোঁ আৰু মই মানে ইয়াত ভাল ফল পাইছোঁ। সেইকাৰণে মই ভাবিছোঁ নাৰী বুলি কোনো মানুহ পিছ পৰি থাকিব নালাগে, চব মানে ওলাই আহিব লাগে। নিশ্চয়কৈ ভাল লাগিল আপোনাৰ কথাখিনি শুনি। মই জানিব বিচাৰিম যে ইয়াত দেখা গৈছে যে বিভিন্ন গাঁও অঞ্চলত উন্নয়নৰ কথা কোৱা হৈছে যদিও ৰাস্তা ঘাট আদি কৰি উন্নয়ন হোৱা নাই। তাৰ ব্যতিক্ৰম আপোনাৰ গলীয়া পঞ্চায়ততো দেখা গৈছে। কি ভৱিষ্যত পৰিকল্পনা কি লৈ আগবাঢ়িব? ভৱিষ্যত পৰিকল্পনা আপোনালোকেতো জানে আমাৰ গাঁওখন কিমান পিছপৰা, ৰাস্তাবিলাক দেখাই পাইছে আহোঁতে কিমান পিছ পৰি আছে। সেইখিনি আমি সকলো ৰাইজে লগ হৈ মানে তাত ময়ো থাকিব লাগিব। সেইটো লৈ তাৰমানে আমি সকলো কামবিলাক যি ধৰণে কৰিব লাগে সেইবিলাকে কৰিম বুলি ভাবি আমি গোটেইবিলাক ৰাইজ লগ হৈ কামখিনি আগবঢ়াম বুলি ভাবিছোঁ। এইখিনিতে কথা উল্লেখ কৰিব বিচাৰিম যে এইবাৰ ৱাৰ্ড মেম্বাৰৰ পৰা সভাপতি নিৰ্বাচন কৰা হ'ব। কিবা সেই প্লেন আছে নেকি? প্লেন মানে যিটো এটা মোৰ ষ্টেজ আছিল সেই ষ্টেজত মইতো ভাল ফলে পালোঁ। এতিয়া আৰু মোৰ এটা আশা, যিহেতু আমাৰ ইয়াতে মহিলা ৰিজাৰ্ভ হৈ আছে আৰু সেইমতে মই আশাবাদী হৈ আছোঁ কিজানি মই প্ৰেচিডেণ্টটো পাওঁ। তাৰ বাবে মোৰ সকলো আমাৰ মাননীয় ফণীন্দ্ৰ তালুকদাৰ দেৱক মই ইয়াৰ যোগে জনাইছোঁ যে তেওঁ মোক অলপ সহায় সহযোগিতা কৰে আৰু মোৰ যিখিনি মোৰ দলীয় কৰ্মী আছে সেইবিলাকেও যাতে মোৰ লগত সঁহাৰি জনায় আৰু মোৰ যিখিনি 10খন পঞ্চায়তৰ মোৰ 10টা আমাৰ সতীৰ্থ সদস্য আছে তেওঁলোকে যাতে মোক বিপুল সঁহাৰি দিয়ে সেইখিনিয়ে মই তেওঁলোকক ইয়াৰ যোগেদি মানে অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ আমি এগৰাকী প্ৰাৰ্থীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ। তেওঁ কিছু কথা আমাৰ আগত ব্যক্ত কৰিলে। আমি আৰু এনেকুৱা বাৰ্তা আপোনালোকৰ আগবঢ়াম। আপোনালোকে চাই থাকক এনিভাৰ্ট 24। বজালীৰ পৰা মই সঞ্জীৱ দাস, এনিভাৰ্ট 24।